ৰাজ্যসভাৰ প্ৰাৰ্থিত্বক লৈ এতিয়া অগপত ব্যাপক বিসম্বাদ দেখিবলৈ পোৱা গৈছে। বিদ্ৰোহৰ উকমুকনি ঘটিছে এতিয়া জাতীয়তাবাদী দলটোত। অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নেতাসকলৰ মাজত ব্যাপক অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। DY 364ৰ হাতত অসম যুৱ পৰিষদৰ হোৱাটছএপ চেটিং। শীঘ্ৰে পদত্যাগ কৰিব অগপ আৰু যুৱ পৰিষদৰ ভালেকেইজন নেতাই। সেই কথা ইতিমধ্যে সেই চেটিঙৰ পৰা গম পোৱা গৈছে। আমি জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যসভাৰ প্ৰাৰ্থিত্বক লৈ এতিয়া অগপত ব্যাপক বিসম্বাদ দেখিবলৈ পোৱা গৈছে। ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব যিহেতু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক দিয়া হৈছিল আৰু তাৰ পিছতে এতিয়া দলটোত বিদ্ৰোহৰ উকমুকনি ঘটিছে। জাতীয়তাবাদী দলটোত এতিয়া বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। এইদৰে হোৱাটছএপত কথা বতৰা চলিছে। আমি দেখুৱাইছোঁ সেই স্ক্ৰীনশ্বট। অগপৰ ভাতৃ সংগঠন আৰু যুৱ পৰিষদৰ নেতাসকলৰ মাজত এতিয়া ব্যাপক অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। DY 365ৰ হাতত আহি পৰিছে সেই হোৱাটছএপ চেটিং। আমি সেই স্ক্ৰীনশ্বট এই মুহূৰ্তত দৰ্শকক দেখুৱাইছোঁ। শীঘ্ৰে পদত্যাগ কৰিব অসম গণ পৰিষদৰ লগতে অসম গণ পৰিষদৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ ভালেকেইজন নেতাই। সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে। আমি সবিশেষ জানিবলৈ এই মুহূৰ্তত ফোনলাইনত সংযুক্ত হৈছোঁ আমাৰ চিফ ৰিপৰ্টাৰ অপূৰ্ব কাৰ্জীৰ সৈতে। অপূৰ্ব কাৰ্জী, আপোনাৰ ওচৰলৈ আহিছোঁ, সবিশেষ জনাওক। হয়, নয়ন, ইতিমধ্যে আমি দৰ্শকক জনাইছোঁ যে কিধৰণে একাংশ যুৱ পৰিষদৰ নেতাই ক্ষোভ উজাৰিছে প্ৰাৰ্থী হিচাপে যেতিয়া বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নামটো উল্লেখ কৰা হৈছিল বা বাছনি কৰা হৈছিল। আৰু এই গোটেই ক্ষেত্ৰত যোৱা 2-3 দিন ধৰি অফিচিয়েল যিসমূহ হোৱাটছএপ গ্ৰুপ আছে অগপৰ লগতে যি ভাতৃ সংগঠন যুৱ পৰিষদৰ যিকেইটা অফিচিয়েল হোৱাটছএপ আছে সেইকেইটাত ইতিমধ্যে বিদ্ৰোহ আৰম্ভ হৈছে। স্বাভাৱিকভাৱে আমি আৰু কিছু সময় অপেক্ষা কৰিব লাগিব। আজি কেইবাখনো গোপন বৈঠক আছে। সেই গোপন বৈঠকৰ ভিত্তিতে এটা কথা স্পষ্ট হ'ব যে কোনে কিদৰে বিৰোধিতা কৰে বা কোনে দল ত্যাগ কৰে সেয়া কথাটো। ইতিমধ্যে আমি এই বাতৰি সম্প্ৰচাৰ কৰাৰ প্ৰায় এঘণ্টা পূৰ্বে যুৱ পৰিষদৰ এজন নেতাই, শীৰ্ষ নেতা বুলি ক'ব লাগিব, সেই নেতা পল কাশ্যপে পদত্যাগ কৰিছে। অনুৰূপ ধৰণে আন কেইবাগৰাকীও পদত্যাগ কৰিবৰ কাৰণে ইতিমধ্যে সাজু হৈছে। স্বাভাৱিকভাৱে এনেধৰণৰ যি বিদ্ৰোহ, এই বিদ্ৰোহৰ পিছতো কেনেদৰে নিয়ন্ত্ৰণ কৰিব দলটোৱে, দলটোৰ যি নেতৃত্ব, সেই নেতৃত্ব কিদৰে এই গোটেই বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিব সেয়া কিন্তু লক্ষণীয় হ'ব। হয় অপূৰ্ব, কালিও আমি এটা খবৰ প্ৰকাশ কৰিছিলোঁ যে দেখিবলৈ পোৱা গৈছিল অসম গণ পৰিষদৰ 10জনতকৈ অধিক নেতাক ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে আৰু তাৰ পিছতে এতিয়া পদত্যাগৰ জোৱাৰ উঠিব বুলি আশা কৰা হৈছে। অপূৰ্ব, নয়ন, এই গোটেই বিষয়টো আমি কৈছোঁ যে এই মুহূৰ্তত এটা সন্দেহৰ বীজ ৰোপণ হৈছে দলটোৰ মাজত, দলটোৰ ভিতৰ চোৰাত। কাৰণ কেইবাগৰাকী মাত্ৰ জ্যেষ্ঠ নেতাগৰাকী এতিয়া প্ৰতিটো মুহূৰ্ততে প্ৰতিগৰাকী সদস্যক বা প্ৰতিগৰাকী সতীৰ্থক সন্দেহৰ দৃষ্টিৰে চোৱা আৰম্ভ কৰিছে। সংবাদ মাধ্যমৰ সন্মুখত মুখ খোলা বা আন বিৰোধী দল বুলি এই মুহূৰ্তত তেওঁলোকে ক'ব বিচাৰিছে। বিৰোধী দল বুলি ক'লে তেওঁলোকে কংগ্ৰেছকে উদ্দেশ্য কৰি তেওঁলোকে ক'ব বিচাৰিছে। কিন্তু এই মুহূৰ্তত তেওঁলোকৰ মিত্ৰ দল বিজেপিৰ সৈতেও বহু কেইজন এনেকুৱা নেতা আছে যিকেইজন নেতাই অহৰহ সম্পৰ্ক স্থাপন কৰিছে, যে কথা তেওঁলোকে আগবঢ়াই নিছে। স্বাভাৱিকভাৱে এই গোটেই প্ৰক্ৰিয়াটোত দলীয় হাইকমাণ্ডে, অগপৰ দলীয় হাইকমাণ্ডে এই গোটেই বিষয়টোক অভিযোগ উত্থাপন কৰিছে যে বহু সংখ্যক নেতা বা কৰ্মীয়ে এই মুহূৰ্তত অগপৰ সৈতে অগপৰ দলৰ বিৰোধী অৱস্থানত গ্ৰহণ কৰিছে আৰু সেই অৱস্থান কৰিয়ে তেওঁলোকৰ যি দলীয় যি কাম কাজ, সেই কাম কাজৰ প্ৰতিটো মুহূৰ্তৰ খবৰ আন দললৈকে প্ৰেৰণ কৰিছে, লগতে সংবাদ মাধ্যমক প্ৰেৰণ কৰিছে। এই গোটেই বিষয়টোৰ ক্ষেত্ৰত তেওঁলোকে আধাৰত কেইবাগৰাকীও প্ৰাৰ্থী বা কেইবাগৰাকীও নেতা কৰ্মীক তেওঁলোকে ৰাখিছে আৰু তাৰ ভিত্তিতে যোৱা কিছুদিন ধৰি তেওঁলোকে এজনকৈ কেইবাগৰাকীও প্ৰাৰ্থীৰ লগতে দেন্তাত কৰ্মীক তেওঁলোকে চৌকছ জাৰি কৰিছিল। এই অনুৰূপ ধৰণৰ ঘটনা যোৱা 2 দিন পূৰ্বেও কেইবাগৰাকীও নেতা কৰ্মীলৈকে চৌকছ জাৰি কৰিছিল। কিন্তু এই ক্ষেত্ৰতে ক্ষোভিত হৈ গৈছিল আন একাংশ নেতা কৰ্মী। তেওঁলোকে গোটেই দলটোক কি ধৰণে পুনৰ উদ্ধাৰ কৰিব পাৰি বা দলটোক পূৰ্ণগতিত কেনেদৰে ৰাইজৰ ওচৰলৈ লৈ যাব পাৰি সেই সম্পৰ্কত আলোচনা কৰাতকৈ যিসকল নেতাকৰ্মী আছে, যিসকল নেতাকৰ্মীয়ে দলীয় যিকোনো সিদ্ধান্তত যিটো বিৰোধিতা কৰিছে সেইসকলকে অধিক শাস্তি বা অধিক ধৰণে আন এক চেপা দিব বা এচা দিবৰ কাৰণে চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। এনে অভিযোগৰ ভিত্তিতে আচলতে বহুকেইজন নেতা কৰ্মীয়ে হয়তো শীঘ্ৰেই দল ত্যাগ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।